আছে তেওঁলোকক 2-3 হাজাৰ টকা দৰমহা দি খটাই আছে। আৰু এই কথাবোৰ ক'বলৈ গ'লে ওচৰতে আমাৰ শ্ৰম বিভাগৰ কাৰ্যালয়টো আছে, যিজন অফিচাৰ আহে তেওঁ কেৱল মাত্ৰ খামৰ ভিতৰত টকা গন্তি কৰিবলৈ আহে, খামৰ ভিতৰত টকা গন্তি কৰিবলৈ আহে। কোনোবা যদি অভিযোগ দিবলৈ যায় অভিযোগ গ্ৰহণ নকৰে। গতিকে শ্ৰম আইন অনুসৰি 90% থলুৱা নিবনুৱা যুৱক যুৱতী ইয়াৰ দৰমহা পাব লাগিব আৰু নিয়োগ হ'ব লাগিব। আৰু ইতিমধ্যেই আমি কালি কৈছো যে শিৱসাগৰত যি মাওৱাৰী পট্টি আছে, আমাক শিৱসাগৰত মাওৱাৰী পট্টি আমাৰ নাম নালাগে। আমি বিচাৰো আমি ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক আমি শ্ৰদ্ধা কৰো, শ্ৰেষ্ঠ অসমীয়া বুলি কওঁ। চন্দ্ৰ কুমাৰ আগৰৱালাক আমি শ্ৰদ্ধা কৰো, শ্ৰেষ্ঠ অসমীয়া বুলি কওঁ। দৰকাৰ হলে মাওৱাৰী পট্টিৰ নাম সম্পূৰ্ণৰূপে আঁতৰাই ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা নামে নামাকৰণ কৰক, আমাক ক'বলগীয়া একো নাই। বা চন্দ্ৰ কুমাৰ আগৰৱালা নামে নামাকৰণ কৰিলে আমাক ক'বলগীয়া একো নাই। কিন্তু মাওৱাৰী পট্টি, বিহাৰী পট্টি এইবিলাক আমি হোৱাত কিন্তু আমাৰ আপত্তি আছে, আমি সহ্য কৰিব নোৱাৰো। এইটো কাৰণে কৰিব নোৱাৰো। আপোনালোকে মন কৰিব, নিজে দেখিছে যে ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা কিন্তু অসমৰ মাৰোৱাৰী সমাজে কিন্তু তেওঁলোকে এদিনো শ্ৰদ্ধা নজনায়, এদিনো এগছি বন্তি প্ৰজ্বলন নকৰে। আপুনি ছাৰ নিজে দেখিছেই, ইমান দিন আছে আপোনালোক। গতিকে আমি আমাৰ মূল দাবী এইখিনিয়ে। মই ভাবো আজি যিহেতু অভিভাৱক মন্ত্ৰী আহিছে, গোটেই বিষয়খিনি দল সংগঠনৰ বিষয়খিনি গুৰুত্ব সহকাৰে লৈ আমাৰ সমস্যাখিনি সমাধান কৰাত তেখেতসকলে আগভাগ ল'ব। আৰু আমি জিমি দাসৰ যিটো গোচৰ চলি আছে, যি দুজন অভিযুক্ত ইতিমধ্যেই কাৰাগাৰত আছে, আমি গম পাইছো, জানিব পাৰিছো যে এটা ডাঙৰ মহলে গোচৰটো উঠাই ল'বৰ কাৰণে বিগত সময়ছোৱাত ডাঙৰ ডাঙৰ এটা 15-16 লাখ টকা এটা কথাও আহি পৰিছিলে। গতিকে গোচৰটো যাতে আৰক্ষীয়ে যাতে গোচৰটো উচিত তদন্ত কৰি দোষীক যাতে কঠোৰ শাস্তি দিয়ে, আৰু লগতে গোটেই ঘটনাৰ লগত জড়িত হৈ থকা অভিযুক্তসমূহ গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ মই জাতীয় সংগ্ৰামী অসমৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছো। ধন্যবাদ। আমাৰ মাজত জিন্টুমে জাগৰি আছে, মই খুব চমুকৈ তেখেতকো বক্তব্য ৰাখিবলৈ অনুৰোধ কৰিছো। তাৰপিছত পৰশমণি দাস আছে, মই তেখেতক সাজু হৈ থাকিবৰ কাৰণে অনুৰোধ জনাইছো। আজি এই অতি গুৰুত্বপূৰ্ণ সভাৰ উপস্থিত অসম চৰকাৰৰ মাননীয় মন্ত্ৰী মহোদয়, শিৱসাগৰ জিলা আয়ুক্ত মহোদয়, আৰক্ষী অধীক্ষক মহোদয় আৰু মোৰ জ্যেষ্ঠ দাদা যুৱ নেতা ময়ূৰ দা আৰু উপস্থিত সকলোৱে মই নমস্কাৰ জনাইছোঁ। বিষয়টো মই দীঘলীয়া নকৰোঁ, ইতিমধ্যে প্ৰবক্তা বক্তাসকলে গোটেই বিষয়টো কৈছে। মই মন্ত্ৰী মহোদয়ক এটা কথা ক'ব বিচাৰিছোঁ যে এই আন্দোলনটো কোনো দল সংগঠনৰ আন্দোলন নহয়, এইটো শিৱসাগৰ জনতাৰ স্বতঃস্ফূৰ্ত এটা আন্দোলন। আৰু এই জিমি দাসৰ মাৰপিটৰ কথা বতৰাখিনিয়ে আমাৰ থলুৱা মানুহখিনিক এটা চিন্তা দিলে, আৰু সেই চিন্তাৰে এই আন্দোলনটো বহিছে। চিন্তাটো কি যে প্ৰব্ৰজিত বহিৰাগত মানুহৰ অৰ্থনৈতিক অগ্ৰাসনৰ লগতে অসমৰ খিলঞ্জীয়া মানুহৰ জীৱন জীৱিকাৰ প্ৰতি ভাবুকি আনিছে। যে এই কথাটো অসমীয়া মানুহক ভাবিবলৈ আৰম্ভ কৰি দিছে। মই প্ৰথমতে কৈ দিওঁ যে অসমীয়া জাতিটো জেনোফোবিক নহয়, কিন্তু এই চিন্তাটো আহিবলৈ লাহে লাহে বাধ্য হৈছে। ইয়াত ৰাজনৈতিক কথা বতৰাবিলাকো জড়িত হৈ আহিছে। নিশ্চিতভাৱে খিলঞ্জীয়া মানুহে আজিৰ তাৰিখত জীৱন জীৱিকা ভাবুকিৰ লগতে ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক অস্তিত্বৰ প্ৰতি যে প্ৰব্ৰজিত মানুহে এটা ভাবুকি আনিছে, এই কথাটো বাৰে ভাবিবলৈ আৰম্ভ কৰিছে। আৰু আপোনালোকৰ চৰকাৰো এইটো এটা ৰাজনৈতিক ইছ্যুৱে আছিল। আপোনালোকৰ এই নিৰ্বাচনী ইচ্ছাহে আছে যে অসমৰ জাতি মাটি ৰক্ষা কৰিবলৈ। এতিয়া আপুনি খুব অধ্যয়ন মানুহ, আমি জানো যে আপুনি জানে যে গোটেই পৃথিৱীৰ উন্নত দেশবিলাকতো খিলঞ্জীয়া মানুহৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক অস্তিত্ব ৰক্ষাৰ কাৰণে কিছু প্ৰয়োজন আছে। ভাৰতৰ সংবিধানেও এইটো বিশেষ নিৰ্দেশনা দিছে। আমি কিছুদিনৰ আগত দেখিবলৈ পাইছো যে মাননীয় মুখ্যমন্ত্ৰীয়ে হিন্দু মানুহৰ মাটি মুছলমানক বিকিব নোৱাৰে, বিকিলে তেওঁ প্ৰথম অনুমতি ল'ব লাগিব বুলি। এইটো সাংবিধানিক হয় নহয় সেইটো অসমৰ সচেতন জনতাই নিশ্চিতভাৱে লক্ষ্য কৰিব। কিন্তু ভাৰতৰ সংবিধানে এইটো নিৰ্দেশনা দিছে, আৰু ইয়াত প্ৰভিজন আছে যে ইয়াৰ থলুৱা খিলঞ্জীয়া মানুহৰ মাটি বাৰী আৰু ৰাজনৈতিক, অৰ্থনৈতিক নিৰাপত্তাৰ কাৰণে যিবিলাক আছে এইবিলাক চৰকাৰে ল'ব পাৰে। ওচৰতে নাগালেণ্ড তাৰ এটা উৎকৃষ্ট উদাহৰণ। এতিয়া মূল বিষয়টোলৈ যাওঁ। আমাৰ মানুহে যিকেইটা চিন্তা ইতিমধ্যে বক্তাই কৈছে যে আমি আপোনাক অসম চৰকাৰৰ এজন প্ৰতিনিধি হিচাপে মুখ্যমন্ত্ৰীক এই বিষয়টো অৱগত কৰিব বিচাৰিছো যে আজি খিলঞ্জীয়া মানুহে বিচাৰিছে যে খিলঞ্জীয়া মাটিসমূহ খিলঞ্জীয়া মানুহৰ হাতত যাতে থাকে, তাৰ কাৰণে অখিলঞ্জীয়া মানুহে, মই অনাঅসমীয়া শব্দটো ব্যৱহাৰ নকৰি অখিলঞ্জীয়া মানুহে যাতে মাটি কিনিব নোৱাৰে, তাৰ কাৰণে এটা আইন
আপোনালোকৰ চৰকাৰে পালন কৰিব বুলি আমি আশা ৰাখিছোঁ। লগতে অসমৰ ব্যৱসায় বাণিজ্য থলুৱা মানুহৰ জীৱন জীৱিকা শক্তিশালী হৈ থাকিবলৈ হ'লে ব্যৱসায় বাণিজ্যটো অসমত থলুৱা মানুহৰ হাতত থাকিব লাগিব। গতিকে থলুৱা মানুহৰ হাতত যাতে ব্যৱসায় বাণিজ্যটো থাকে তাৰো এটা ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছোঁ। লগতে ইতিমধ্যে উপৰোক্ত বক্তাই কৈছে অসমীয়া ভাষা আন্দোলনত কিমান মানুহ শ্বহীদ হৈছে এইটো আপুনি আমাতকৈ বেছি ভালদৰে জানে। গতিকে ইয়াৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ সদস্যসমূহ যাতে অসমীয়া ভাষাত থাকে তাৰো ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি আশা ৰাখিছোঁ। কেৱল আশা ৰখা নাই, আজি এই মিটিংখনতে আপুনি অসম চৰকাৰ হৈ পিনে এটা স্পষ্ট ধাৰণা এটা আমাক দি যাব বুলি আমি আশা ৰাখিছোঁ। দাবীবিলাক কেৱল কাগজৰ পত্ৰ বা মেমুনিয়ামাকে আপোনাক দিনৰ সভাখন শেষ হ'ব এনে নহয়, আপুনি আজি এই সভাতেই আমাক এই বস্তুটো আশ্বস্ত কৰি যাব তাৰ আমি দাবী জনাইছোঁ। ধন্যবাদ। পৰশমণি দাস আছে, মই তেখেতক বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। খুব চমুকৈ ধন্যবাদ জনাইছোঁ। ইয়াত উপস্থিত অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া, উপস্থিত শিৱসাগৰ জিলা আয়ুক্ত ডাঙৰীয়া, উপস্থিত শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক ডাঙৰীয়া, উপস্থিত বিজেপি চৰকাৰৰ এজন উচ্চপদস্থ ব্যক্তি ময়ূৰ বৰগোহাঁই ডাঙৰীয়া আৰু উপস্থিত খিলঞ্জীয়া থলগুৰি জনগণ সকলোলৈকে সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ। কথাখিনি স্পষ্ট যে অসমত অসমীয়া প্ৰভুত্ব অক্ষুণ্ণ ৰাখিব লাগিব। আমি সকলোৱে কৈ থকাৰ কথাখিনিৰ একমাত্ৰ অৰ্থ এটাই যে অসমত অসমীয়াৰ প্ৰভুত্ব অক্ষুণ্ণ থাকিব লাগিব। আৰু এই প্ৰভুত্ব অক্ষুণ্ণ থকা নাই কাৰণে আচলতে আজি এনেদৰে শিৱসাগৰত হাজাৰ হাজাৰ জনতাই কিন্তু নিজৰ যি ক্ষোভ সেই ক্ষোভখিনি ফুটাই দিছে। এজনী নাবালিকা ছোৱালীক ৰাজপথৰ মাজত কোনোবাই মাৰপিট কৰিব, মলেষ্ট কৰিব, অন্তবাস পৰ্যন্ত ফালিবলৈ চেষ্টা কৰিব আৰু তাৰ পাছত আৰক্ষী প্ৰশাসনে প্ৰতিবাদকাৰী জনতাক তাৰ এভিডেন্স বিচাৰিব। এই কথাবিলাকত আমাৰ ক্ষোভ আছে। বহিৰাগত বনিয়াই কেৱল এইটো ঘটনাই নহয়, বিগত সময়খিনিত বহুখিনি এনেকুৱা ঘটনা কৰি গৈছে শিৱসাগৰত, যাৰ কাৰণে আমাৰ ক্ষোভ আছে। আমাৰ সংবাদকৰ্মীক তেওঁলোকে মাৰি মূৰ ফালি দিছে। বিগত সময়ত আমাৰ সংগঠনৰ নেতাক অন কেমেৰা চৰিয়াই দিছে। তেনেকুৱা ধৰণৰ ঘটনা বহু ঘটি গৈছে। গতিকে জোৰ পুৰি হাত পাইছেহি। শেহতীয়াকৈ তেওঁলোকে আমাৰ নাবালিকা ছোৱালীৰ শ্লীলতাটো তেওঁলোকে হাত দিছে, তেওঁলোকৰ নাৰীত্বত হাত দিছে। গতিকে এই কথাবিলাকত আমাৰ কষ্ট আছে। ইয়াৰ লগতে আমি দেখিছোঁ যে শিৱসাগৰৰ পৰা বিগত প্ৰায় কিছু বছৰৰ পৰা শিৱসাগৰত জাতীয়তাবাদৰ আচলতে যি ধ্যান ধাৰণাটো শিৱসাগৰত থাকিব লাগে, সেই ধ্যান ধাৰণাটো আচলতে এই বহিৰাগত বন্দী লোকসকলে কিন্তু শেষ কৰি পেলাইছে। আমি দেখা পাইছোঁ তেওঁলোকে হিন্দীত কথা বতৰা পাতিবলৈ আমাৰ অসমীয়া জনগণক বাধ্য কৰাইছে। আমি দেখা পাইছোঁ তেওঁলোকৰ দোকানৰ যিবিলাক হৰ্ডিং সেইবিলাকত অসমীয়াৰ কোনো শব্দ লিপিবদ্ধ নোহোৱাকৈ তেওঁলোকে ইংৰাজীত লিপিবদ্ধ কৰিবলৈ লৈছে। আৰু চবতকৈ ডাঙৰ কথাটো হ'ল কি যে কেৱল বাক স্বাধীনতা থাকিলে বুলিয়ে, সংগঠিত হোৱাৰ অধিকাৰ থাকিলে বুলিয়ে শিৱসাগৰৰ নিচিনা ঠাইত আহি তেওঁলোক অনা অসমীয়া কোনো লোকে সংগঠিত হ'ব আৰু অসমীয়া জনগণ যেতিয়া বিপদত পৰিব সেই অসমীয়া জনগণৰ কাৰণে মাত নামাতিব। ইয়াতকৈ আমাৰ কাৰণে লজ্জাজনক কথা একো থাকিব নোৱাৰে। গতিকে অনা অসমীয়া দল সংগঠন আমাৰ শিৱসাগৰত প্ৰয়োজন নাই। আছে নেকি? অনা অসমীয়া দল সংগঠন শিৱসাগৰৰ পৰা সম্পূৰ্ণভাৱে উৎখাত কৰিব লাগিব। লগতে শিৱসাগৰত যিমানবোৰ দোকান আছে সকলোবোৰ দোকানত সকলোবোৰ ব্যৱসায়িক প্ৰতিষ্ঠান লাগিলে অসমীয়া ব্যৱসায়িক প্ৰতিষ্ঠানেই হওক বা মানে অনা অসমীয়া ব্যৱসায়িক প্ৰতিষ্ঠানে হওক, অসমীয়া ব্যৱহাৰ কৰিবলৈ গৈ অসমীয়াত কথা পাতিব লাগিব আৰু তাৰ যিবোৰ হৰ্ডিং আছে হৰ্ডিংবিলাক অসমীয়াত লিখিব লাগিব ডাঙৰ ডাঙৰ আখৰে। এইটো আমাৰ দাবী। আৰু ইয়াৰ লগতে মাটি কিনা বেচাৰ কথা যিটো কৈ আছে, এই কথাটো যদিও আমি দল সংগঠনবিলাকে উপস্থাপন কৰিছোঁ, যদিও আমাৰ আশ্বাস আছে, বিশ্বাস আছে যে আমাৰ জনগণে আমাৰ কথাবিলাক শুনিব, আমাৰ কথাবিলাক শুনি তেওঁলোকে অসমৰ শিৱসাগৰবাসী ৰাইজে বিশেষকৈ জাতীয়তাবাদক বিশ্বাস কৰি এই যিটো আমি বাৰণ কৰিছোঁ সেই বাৰণটোক তেওঁলোকে উপলব্ধি কৰিব। কিন্তু চৰকাৰৰ কৰণীয় আছে, চৰকাৰৰ কৰণীয় এটি আছে। যেনেদৰে আপোনালোকে হিন্দু মানুহে মুছলমানক মাটি বিক্ৰী কৰিব নোৱাৰাৰ কথাটো কৈছে, মুছলমান মানুহে হিন্দুক মাটি বিক্ৰী কৰিব নোৱাৰাৰ কথাটো কৈছে, ঠিক তেনেদৰে আপোনালোকে কওক যে অসমীয়াই এতিয়াৰ পৰা আৰু অনা অসমীয়াক মাটি বিক্ৰী কৰিব নোৱাৰিব। অসমীয়া এতিয়াৰ পৰা অনা অসমীয়াক মাটি বিক্ৰী কৰিব নোৱাৰিব। ভূমিৰ অধিকাৰটো অসমীয়াৰ ভূমি সংৰক্ষণ কৰাৰ ব্যৱস্থাটো চৰকাৰে কৰিব লাগিব। এটা কথা নকলেও হ'ব, বিগত সময়খিনিত অসমৰ চৰকাৰে যিমানবোৰ চৰকাৰ আহিলে, যাৰ নেতৃত্বতে চৰকাৰ আহিলে, কোনো এখন চৰকাৰে কিন্তু অসমীয়া খিলঞ্জীয়া ৰাইজৰ প্ৰভুত্ব বিস্তাৰৰ কাৰণে অসমত অসমীয়া খিলঞ্জীয়া থলগুৰি ৰাইজৰ প্ৰভুত্ব অক্ষুণ্ণ ৰক্ষা কৰিবৰ কাৰণে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই।
কোনো ধৰণৰ এটা পদক্ষেপ গ্ৰহণ কৰা নাই। গতিকে পদক্ষেপবিলাক গ্ৰহণ কৰিব লাগিব। শিৱসাগৰৰ পৰা জাগ্ৰত হোৱা এই জাতীয়তাবাদৰ যি বীজ, এই বীজ সমগ্ৰ অসমত উপদি পৰিব যদিহে অসম চৰকাৰে বৰ্তমানেও আমাৰ দাবীবিলাকৰ প্ৰতি কোনো গুৰুত্ব নিদিয়ে। সদৌ শেষত এটা কথাই কওঁ, আমি 24 ঘণ্টা সময় দিছিলোঁ বহিৰাগত বনিয়াসকলৰ ওপৰত যে আপোনালোকে সেই ছোৱালীজনীৰ ওচৰত ক্ষমা বিচাৰক, আপোনালোকে আমাৰ লগত শান্তিপূৰ্ণভাৱে এমিকেবল এটা ছেটেলমেণ্টৰ ব্যৱস্থা গ্ৰহণ কৰক। কিন্তু তেওঁলোকে সেইটো পক্ষপাতি নহ'লে বৰঞ্চ আমাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিবলৈ, জেহাদ ঘোষণা কৰিবলৈ তেওঁলোকে উঠি পৰি লাগিলে। ইয়াত আমাৰ ক্ষোভ আছে, ইয়াত আমাৰ প্ৰতিবাদী সত্তা এতিয়াও আছে। গতিকে আমি বহিৰাগত বনিয়া লোকসকলে শিৱসাগৰবাসী ৰাইজৰ ওচৰত, অসমবাসী ৰাইজৰ ওচৰত আৰু সেই বিশেষ ছোৱালীজনীৰ ওচৰত যদি তেওঁলোকে যেতিয়ালৈকে ক্ষমা নোখোজে তেতিয়ালৈকে কিন্তু আমি কোনো কাৰণতে আপোচ নকৰোঁ। তেওঁলোকে তেওঁলোকৰ দোকানসমূহ বন্ধ কৰি ৰাখিব লাগিব। আৰু এটা কথা স্পষ্ট কৰি দিব খুজিছোঁ যে আমাৰ যি 10 দফীয়া দাবী আছে, এই 10 দফীয়া দাবীৰ ক্ষেত্ৰত আমাৰ স্থিতি স্পষ্ট। আমি দৃঢ় হৈ আছো। ইয়াৰ পৰা 1%ৰ কাৰণেও আমি অনৰসৰ। ধন্যবাদ। জয় অসম। দীঘল ওলাবলী আছে, মই দীঘল ওলাবলী ডাঙৰীয়াক বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। তাৰপিছত ফৰিদুল ইছলাম হাজৰিকা আছে, মই